তেখেতসকলক আত্মসহায়ক গোটৰ পৰা আগবাঢ়ি গৈ তেওঁলোক আজি লাখপতি বাইদেউ নহয়, মহা লাখপতি বাইদেউ হৈছে। এজনী বাইদেউৰ উপাৰ্জন 10 লাখ টকাতকৈও বেছি হৈছে। অহা কিছুদিনৰ ভিতৰতে আমি আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটক প্ৰথমতে 10,000, পিছত 25,000, তাৰ পিছত 50,000 টকা দিয়াৰ বহুত ডাঙৰ আঁচনি আমি কেইদিনমানৰ ভিতৰতে 2 মাহ এমাহৰ ভিতৰতে আৰম্ভ কৰিম। ইনকুৱাৰী চলি আছে, সাৰ্ভে কমপ্লিট হ'ব। সকলো মহিলাই 10,000কৈ টকা, যিসকলে সাৰ্ভেত নিৰ্বাচিত হ'ব 10,000কৈ টকা পাব। ভাল কাম কৰিলে চৰকাৰে আকৌ 25,000 টকালৈকে দিব। মই আশা কৰোঁ যে আজি ইয়াত আমাৰ যিমান বাইদেউসকল উপস্থিত আছে তেওঁলোকেও যাতে নিজৰ পৰিশ্ৰমেৰে প্ৰথমতে লাখপতি হয়, তাৰ পিছত মহা লাখপতি হয়, তাৰ বাবে মই আজি ইয়াত উপস্থিত থকা বাইদেউসকলকো অনুৰোধ কৰিম। হ'ব পাৰিব? মন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। মই সকলোকে অনুৰোধ কৰিম যে আপোনালোকে আমাক যিজনে এই ঘৰ দি আছে, দুখীয়া মানুহক সহায় কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সকলোৱে আশীৰ্বাদ দি এটা দীঘলীয়া হাত চাপৰি আপোনালোকে বজাওক, যাতে শিৱৰাজ চৌহান ডাঙৰীয়াই মোদী ডাঙৰীয়াক ক'ব পাৰে যে অসমৰ মানুহে আপোনাক হিয়া উবৰি আশীৰ্বাদ দিছে। আজি আপোনালোকে চিন্তা কৰক, 20 লাখ ঘৰ 1,30,000 টকা কৰি যদি আপোনালোকে হিচাপ কৰে, তেতিয়ালৈকে এতিয়ালৈকে অসমত খালি ঘৰ বনাবৰ কাৰণে মোদী ডাঙৰীয়াই আমাক 28,000 কোটি টকাতকৈ বেছি টকা দিব পাৰিছে। ইমান ডাঙৰ সহায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে। আৰু আজি নতুনকৈ 50,000 মানুহে নিজৰ ঘৰত থকাৰ সুবিধা পাব। আজি আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছোঁ। অলপ আগতে আপোনালোকে দেখিছে 21 গৰাকী আই মাতৃক আমি ইয়াত মাতি আনি সম্বৰ্ধনা জনাইছোঁ। फसल बीमा का व्यवस्था किया और हमारे बहुत फायदा हुआ। लेकिन असम में हमारा और एक अलग प्रकार का असुविधा होते हैं। हमारे जो खेती में हम लोग जो काम करता हो, कभी कभी बंदर आते हैं, कभी कभी हाथी आते हैं। इसीलिए प्रधानमंत्री फसल बीमा में हाथी और बंदर भी जो भी खेती का नष्ट करेगा उसको भी आप प्रधानमंत्री फसल बीमा में इंक्लूड कर दीजिए। हमारे कृषकों को बहुत बड़ा फायदा होगा। मैं आपको हमारे सभी किसानों का ओर से मैं ये भी आपको विनम्रता से निवेदन करूंगा। साथ में आज आपने देखा है, हमने हमारे किसानों को जितना हो सकता है हम लोग मदद करने का कोशिश करता हूं। आपका जरिए लोगों को किसान सम्मान निधि मिलते हैं। प्रधानमंत्री का कारण अभी हम धानों में, मस्टर्ड में एमएसपी देने के लिए कामयाब हुआ हो और आगे जाके आपने और कोई क्रॉप के लिए एमएसपी दिए हैं, वो एमएसपी के लिए भी हम जरूर हमारे किसानों को हम प्रेरणा दूंगा कि वो लोग किसी को एक अच्छा किसान का नाते एक हमारे असम का कृषि क्षेत्र का विकास के लिए काम करे। लेकिन किसानों को हमारे जो इनपुट है और फार्म मशीनरी है, ये लगातार हमारा जरूरत होते हैं। मेरा आपको निवेदन है,
असम के लिए जो भी एलोकेशन है थोड़ा सा और बढ़ा दीजिए, हम अच्छा से काम करूंगा। और आप अगर हमारे डिपार्टमेंट को और ये साल कम से कम 200-300 करोड़ और ज्यादा दे देते हैं तो हम अच्छा से काम करके दिखाऊंगा और किसानों को भी हम मदद करूंगा। मेरा यही आपसे निवेदन थे। प्रथमते मैं एटाई रिक्वेस्ट करिছো जे आमार 6-7 लाख मानुहे जी एतियाও घर पाब बाकी आछे তেওঁলোকক যাতে आमार घर दिए, যিসকলৰ জিঅ' টেগিং হোৱা নাই তেওঁলোকক যাতে জিঅ' টেগিং কৰিবৰ কাৰণে মহিলা আত্মসহায়ক গোটৰ জৰিয়তে জিঅ' টেগিং কৰিবৰ বাবে সুবিধা দিয়ে। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যাতে বান্দৰ আৰু হাতীয়ে খেতি নষ্ট কৰিলেও তাৰো যাতে বীমা আমাৰ কৃষকে পায় তাৰ বাবে ব্যৱস্থা কৰিবলৈ আৰু আমাৰ খেতিয়কক যাতে আমি পাৱাৰ টিলাৰ ট্ৰেক্টৰ বিভিন্ন ধৰণে আৰু সহায় কৰিব পাৰো তাৰ কাৰণে এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে তাৰ বাবে মই আমাৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো আৰু আপোনালোকেও আমাৰ মন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব যাতে তেখেতৰ জৰিয়তে আমি অসমৰ দুখীয়া ৰাইজক সহায় কৰিব পাৰো। মই আপোনালোকক আকৌ এটা কথা কম যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। মই সকলোকে অনুৰোধ কৰিম যে আপোনালোকে চিন্তা কৰক 20 লাখ ঘৰ 1,30,000 টকা কৰি যদি আপোনালোকে হিচাপ কৰে তেতিয়ালৈকে এতিয়ালৈকে অসমত খালি ঘৰ বনাবৰ কাৰণে মোদী ডাঙৰীয়াই আমাক 28,000 কোটি টকাতকৈ বেছি টকা দিব পাৰিছে। ইমান ডাঙৰ সহায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু আজি নতুনকৈ 50,000 মানুহে নিজৰ ঘৰত থকাৰ সুবিধা পাব। আজি আপোনালোকক মই আৰু এটা কথা ক'ব